নিশা বাঢ়িছে নিৰ্বাচনী কাৰ্যালয়ে জনসাধাৰণৰ ভিৰ মৰিগাঁও লাহৰীঘাটৰ নগাবন্ধা পঞ্চায়তৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ সংখ্যালঘু ৰাজ্যৰ মাজত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ নীলুফা ইয়াসমিনৰ জনাইছো নিশা বাঢ়িছে নিৰ্বাচনী কাৰ্যালয়ে জনসাধাৰণৰ ভিৰ মৰিগাঁও লাহৰীঘাটৰ নগাবন্ধা পঞ্চায়তৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ সংখ্যালঘু ৰাজ্যৰ মাজত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ নীলুফা ইয়াসমিনৰ পুনৰবাৰ জনাইছো নিশা বাঢ়িছে এতিয়া নিৰ্বাচনী কাৰ্যালয়ে জনসাধাৰণৰ ভিৰ মৰিগাঁও লাহৰীঘাটৰ নগাবন্ধা পঞ্চায়তৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ সংখ্যালঘু ৰাজ্যৰ মাজত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ নীলুফা ইয়াসমিনৰ নিউজ ডেস্ক মৰিগাঁও বাতৰি नाम की अपना नमस्कार मोर नाम मिस नीलुफा यासमिन কোন ওয়ার্ডত দিছে 4 নম্বৰ ওয়ার্ডত 4 নম্বৰ ওয়ার্ড কিমান ভোটাৰ আছে 1700 ওপৰত কিমান ভোটত জয় হ'ব বুলি ভাবে বহুত ভোটত জয় হ'ম বুলি ভাবে অনুভৱ কেনেকুৱা ৰাইজৰ হয় কেনেকুৱা কি কাম কৰিব সেই সম্পৰ্কে প্ৰথমে মই সাংবাদিক বন্ধুসকলক বহুত ধন্যবাদ জনাইছোঁ লগতে মই 54 নং গাঁও পঞ্চায়তৰ 4 নং ওয়াৰ্ডৰ সমূহ ভোটাৰ ৰাইজক মই আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ তেওঁলোকৰ বিপুল সঁহাৰি জনোৱাত মোৰ বহুত ভাল লাগিছে আৰু ৰাইজৰো বহুত ভাল লাগিছে এতিয়া নিশা প্ৰায় 11:30 বাজিছে এতিয়া মানুহ ইমান ভৰি আছে কি কয় হয় মোক যিমানভাৱে আদৰণি জনাইছে তেওঁলোকক মই বহুত ধন্যবাদ জনাইছোঁ বহুতে ভাল লাগিছে নিশা কেই বজালৈ থাকে এনেকৈ ধৰক এতিয়া 11:30 বাজিছে এনেকৈ ধৰক 11:30 12টা তেনেকুৱালৈকে থাকেই মানুহ আহি থাকে আপুনি কি কাম কৰিব বুলি ভাবিছে আপোনালোকৰ যি কেন্দ্ৰীয় হৈছে কেনেকুৱা ধৰণৰ কাম কৰিব মই ধৰক প্ৰথমে ভাবিছোঁ যে আমাৰ বিশেষকৈ আমাৰ নগাবন্ধা গাঁও পঞ্চায়তৰ এই আমাৰ 4 নম্বৰ ওয়াৰ্ডটো বহুত পিছপৰা তাৰমানে আমি ইয়াত শিক্ষিত মানুহ নাই বহুত শিক্ষিত মানুহ হ'লেও বহুত ধনী মানুহ নাই চাকৰিয়াল মানুহ নাই বিশেষকৈ আমাৰ বহুত ডাঙৰ এটা প্ৰব্লেম হৈছে যে আমাৰ ইয়াত ৰাস্তা ঘাটৰ খুব অসুবিধা যিটো ৰাস্তাত আপোনালোকে হয়তো আহিছে ইফালে গমেই পাইছে যে আমাৰ ৰাস্তাটো কিমান অসুবিধা এই ৰাস্তাটো প্ৰথম মোৰ লক্ষ্য থাকিব এই ৰাস্তাটো মোৰ ৰাইজৰ কাৰণে কৰি দিয়া আগৰ প্ৰতিনিধিবিলাকে কাম কৰিছিল নে নাই প্ৰতিনিধি বহুত আহিছে গৈছে হয়তো মাটিৰ ৰাস্তা হৈছে বা অলপ যিখিনি চিচি ব্লক অলপ হৈছে আপোনাৰ চাই আহিছে পিছৰখিনি আমাৰ যিখিনি বহুত বেয়া হয় ৰাস্তা বৰষুণলৈ আমি আহিব নোৱাৰোঁ আমাৰ ৰাইজে তাৰমানে বহুত ইয়াত স্কুল আছে স্কুল কলেজৰ বহুত গণবহুতি জায়গা ইফালে এই জায়গাৰ যে স্থানীয় ল'ৰা ছোৱালীবিলাক যায় স্কুলত ছাত্ৰ ছাত্ৰীবিলাক যায় বহুত অসুবিধা হয় চাইকেল লৈ যাব নোৱাৰে খোজকাঢ়ি যাব নোৱাৰে অথবা চেণ্ডেল লৈ যাব নোৱাৰে তেনেকুৱা কণ্ডিশ্যন হয় গতিকে এই ৰাস্তাটো মই কৰিম বুলি ৰাখিছোঁ আৰু মোক ধৰক যদি ৰাইজে মোক সহযোগ কৰে মোক যদি ৰাইজে জিকাই দিয়ে মই ধনী গৰীব যিমান মানুহ আছে মই সকলোকে সমান চকুৰে চাই যাম সকলো সেই কাম কৰি যাম বিশেষকৈ ধৰক শিক্ষিত নহয় বুলি কিন্তু এইজনী কেণ্ডিডেটৰ হিচাপত আমি বহুত পঞ্চায়তত কেণ্ডিডেট বনাইছোঁ কিন্তু তেখেতৰ নিচিনা একদম সৰলশিলা কেণ্ডিডেট আমাৰ লাইফত আমি কিন্তু পোৱা নাই এইবাৰ ৰাইজে জাগিছে যে আমি বিগত 30 বছৰ ধৰি আমি কেণ্ডিডেট যিজন পাইছোঁ এইজন কিন্তু আমি একদম উপযুক্ত কেণ্ডিডেট হিচাপত পাইছোঁ কিন্তু তেখেতৰ ভিতৰত অন্তৰৰ ভিতৰত যিখিনি মায়া মহাব্বত আছে একদম সবতকৈ এইবাৰ জিপি 10টা ওয়াৰ্ডৰ মেম্বাৰতকৈ আমি এইজনী কেণ্ডিডেট আমি বাছনি কৰিছোঁ আমাৰ এইটোই মানে ৰাইজক অনুৰোধ জনাইছোঁ আমি বিগত বহুত বছৰ ধৰি কেণ্ডিডেট বনাই আছোঁ বনাই থকাৰ অৱস্থাত কিন্তু ইমানখিনি ডেভেলপমেণ্ট আমি কেতিয়ালৈকে পোৱা নাই এইবাৰ আমি যিজন কেণ্ডিডেট পাইছোঁ আমি ইচ্ছা কৰিছোঁ তেখেতক প্ৰতিনিধি বনাই আমাৰ এই 4 নম্বৰ ওয়াৰ্ডত আমি যিমান কাম আমি ৰাইজে সহযোগ কৰিম কেণ্ডিডেটৰ লগত ৰাইজক কেণ্ডিডেট সহযোগ কৰিব আমি ডেভেলপমেণ্ট কাৰণত আপ্ৰাণ চেষ্টা কৰিব আমাৰ এই কেণ্ডিডেটে কিন্তু ইয়াত ধনী গৰীব কোনো বাছনি নকৰে বহুত লিডাৰ আহিছে বহুতখিনি মানুহ হৈছে ইয়াত কিন্তু এই 4 নম্বৰ ওয়াৰ্ডত চাওক ৰাস্তাটো বিশেষকৈ ইয়াত যদি বহুত ল'ৰা ছোৱালী নগাবন্ধা স্কুলত যায় চাৰিওফালে গুচি যায় চাইকেলবিলাক গাড়ীবিলাক থৈ আহিবলৈ একদম সেই ৰোডত
চেণ্ডেল লৈ পেলাই আহিব পৰা নাযায় এনেকুৱা অৱস্থা হৈছে লংগি পিন্ধি আহিলে লংগি দাঙি পেলাই মানে আহিব লাগে এই গাঁওখনত আহিলে এনেকুৱা অৱস্থা হৈছে ৰাস্তাটো আমি আপোনালোকৰ জৰিয়তে আমি কেন্দ্ৰীয়ত এটা প্ৰশ্ন খোজোঁ আপোনাক বিশেষকৈ অনুৰোধ কৰিছোঁ আপুনি এটা কাম কৰিব আপুনি প্ৰতিনিধিত্ব হ'বই চিয়'ৰ শতকৰা আমি 75% আমি ভোট পাম এইটো আমাৰ চেলেঞ্জ শতকৰা 70% ভোট পাম এইটো আমাৰ চেলেঞ্জ এইটো আমাৰ দৃঢ় বিশ্বাস আৰু এই কেন্দ্ৰীয় অফিচ চাই ৰাইজে কিন্তু ভোট দিব নিৰপেক্ষ মানুহ আৰু সিহঁতৰ এটা কথা কি সিহঁতে গৰীব মানুহ দুখীয়া মানুহ ল'ৰা মানুহক হিংসা কেতিয়াও নকৰে মানে টেম্পাৰিং দেখুৱাই লেভেল নাই আমি সেনেকুৱা মানুহ এবাৰ পাইছোঁ আমি এনেকুৱা মানুহক আমি পঞ্চায়তত দি পেলাই জিকাই পেলাই আমি প্ৰেচিডেণ্টৰ দাবী কৰিম আমি ৰাইজে আমি প্ৰেচিডেণ্টৰ দাবী কৰিম আমাৰ প্ৰেচিডেণ্ট দিবই লাগিব আমাৰ প্ৰেচিডেণ্ট কোনে দিব আমি ৰাইজক এটা অনুৰোধ কৰিছোঁ আপোনালোকে বিপুল ভোটে আমাক দিব জিকাই দিয়াৰ পিছত আমি ভোকত হাত মাৰি পেলাই ক'ব পাৰিম যে আমাৰ কেণ্ডিডেটে হায়েষ্ট ভোট পাইছে ৱাৰ্ডত কিয় আমাক প্ৰেচিডেণ্ট নিদিয়ে আমাক প্ৰেচিডেণ্ট কিন্তু লাগিব আমি এইখিনি কৈ পেলাই আপোনালোকক মই লাখ ধন্যবাদ জনাইছোঁ আপোনালোকৰ চেনেলত এইখিনি কৈ পেলাই মোৰ বক্তব্য